মই আজি বনাবলৈ লৈছোঁ জাতিলাওৰ তৰকাৰী মাছৰ সৈতে। এয়া মাছখিনি ধুনীয়াকৈ হালধি নিমখ সানি থৈছোঁ। মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ চেনেলটোক মৰম আৰু চেনেল দি যাব। এয়া নিমখ হালধি সানি লোৱা মাছখিনি মই ধুনীয়াকৈ তেলত ভাজি ল'ম। ধুনীয়াকৈ ৰঙা হোৱাকৈ এনেকৈ ভাজি ল'ম। এয়া আমাৰ আমি ঘৰৰ 3টা পৰিয়াল, সেইকাৰণে পেটৰ 3 পিচ আৰু গাৰ 3 পিচ এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এই মাছ ভজা তেলখিনিতে মই মাছখিনি উঠোৱাৰ পাছত তাতে পাঁচফোৰণ দি অকণমান ফুটিবলৈ দিওঁ। তাৰপিছত পিঁয়াজ, জলকীয়া, নহৰু, আদা খুন্দি লোৱা এইখিনি দি ধুনীয়াকৈ ভাজি ল'ম। তাৰপাছত অকণমান হালধি আৰু ৰঙা জলকীয়া পাউডাৰ দি দিছোঁ ৰংটো ভাল হ'বলৈ। তাৰপিছত এই বইল কৰি লোৱা জাতিলাওখিনি, আলু আৰু জাতিলাও বইল কৰি থোৱা হৈছিলে সেইখিনি দি দিলোঁ। তাৰপিছত সেইখিনি ভালদৰে উতল অহাৰ পাছত তাত মই এই পেটৰ ভাগৰ মাছখিনি দি দিলোঁ। মাছখিনি দি ধুনীয়াকৈ উতল আহিবলৈ দিলোঁ। তাৰপাছত গৰম গৰম ভাতৰ সৈতে জাতিলাও মাছৰ তৰকাৰী, জাতিলাও মাছৰ তৰকাৰী আৰু এপিচ শুকানকৈ ভজা মাছ লৈ ধুনীয়া